আমাৰ ইয়াত হাতীৰ সমস্যা বেছি আৰু হাতীটো আহিয়ে থাকে ডেইলি 6টা 7টা 8টা এনেকৈ আহি থাকে বাৰীঘৰ নষ্ট কৰে আৰু লগতে কল দুৱা আলু খেতি নষ্ট কৰিছে ধান খেতি কৰে নষ্ট বেৰা ভেটা ভাঙি থাকে সকলো সৰু সৰু পোৱালি ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে তাৰ কাৰণে ভয় মাজে সময়ে লাইনটো নাথাকে ফৰেষ্টৰ মানুহ আহে সিটো পাৰ থাকে আমাৰ এই গাঁৱত প্ৰটেকশ্যন নিদিয়ে ফৰেষ্টৰ ফালৰ পৰাও লাইট চাইট ডেকা ল'ৰাবিলাকক দিব লাগে আৰু লগতে কল দুৱা আলু খেতি নষ্ট কৰিছে ধান খেতি কৰে নষ্ট বেৰা ভেটা ভাঙি থাকে সকলো সৰু সৰু পোৱালি ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে তাৰ কাৰণে ভয় মাজে সময়ে লাইনটো নাথাকে আমাৰ ইয়াত হাতীৰ সমস্যা বেছি আৰু হাতীটো আহিয়ে থাকে ডেইলি 6টা 7টা 8টা এনেকৈ আহি থাকে বাৰীঘৰ নষ্ট কৰে আৰু লগতে কল দুৱা আলু খেতি নষ্ট কৰিছে ধান খেতি কৰে নষ্ট বেৰা ভেটা ভাঙি থাকে সকলো সৰু সৰু পোৱালি ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে তাৰ কাৰণে ভয় মাজে সময়ে লাইনটো নাথাকে ফৰেষ্টৰ মানুহ আহে সিটো পাৰ থাকে আমাৰ এই গাঁৱত প্ৰটেকশ্যন নিদিয়ে ফৰেষ্টৰ ফালৰ পৰাও লাইট চাইট ডেকা ল'ৰাবিলাকক দিব লাগে আৰু লগতে কল দুৱা আলু খেতি নষ্ট কৰিছে ধান খেতি কৰে নষ্ট বেৰা ভেটা ভাঙি থাকে সকলো সৰু সৰু পোৱালি ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে তাৰ কাৰণে ভয় মাজে সময়ে লাইনটো নাথাকে আমাৰ ইয়াত হাতীৰ সমস্যা বেছি আৰু হাতীটো আহিয়ে থাকে ডেইলি 6টা 7টা 8টা এনেকৈ আহি থাকে বাৰীঘৰ নষ্ট কৰে আৰু লগতে কল দুৱা আলু খেতি নষ্ট কৰিছে ধান খেতি কৰে নষ্ট বেৰা ভেটা ভাঙি থাকে সকলো সৰু সৰু পোৱালি ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে তাৰ কাৰণে ভয় মাজে সময়ে লাইনটো নাথাকে ফৰেষ্টৰ মানুহ আহে সিটো পাৰ থাকে আমাৰ এই গাঁৱত প্ৰটেকশ্যন নিদিয়ে ফৰেষ্টৰ ফালৰ পৰাও লাইট চাইট ডেকা ল'ৰাবিলাকক দিব লাগে আৰু লগতে কল দুৱা আলু খেতি নষ্ট কৰিছে ধান খেতি কৰে নষ্ট বেৰা ভেটা ভাঙি থাকে সকলো সৰু সৰু পোৱালি ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে তাৰ কাৰণে ভয় মাজে সময়ে লাইনটো নাথাকে